কাৰ বন্ধু বান্ধৱীসকল পুনৰ একবাৰ স্বাগতম মোৰ চেনেললৈ। আজি আমাৰ ঘৰত মাছ মাংস নোখোৱা আলহী আহিছে। পিয়ৰ বেংগলী ৰেচিপি বনাম মই। এয়া হ'ল ইছলা মাছ কাটি মেলি চুলি দাড়ি চব পেলাই কেনে ধুই হালধি সানি থৈছোঁ। এইটো ৰঙালাও হয়, আলু পিঁয়াজ আদা সকলো ধুই মেলি চব কাটি এইটো মই কাটি ল'লোঁ চব। এতিয়া মই আৰম্ভ কৰিম। এইটো মৰা পাতটো বইল কৰিম মই আগতে। ইয়াতে কেঁচা জলকীয়া, কেঁচা পিঁয়াজ আৰু নিমখ দি কেনে আগতে বইল কৰিম। এইটো আমাৰ আন্দাজত নিমখ দি ল'লোঁ। ইফালে আমাৰ তেলখিনি গৰম হৈ গ'ল। ইফালে আমাৰ কেঁচা জলকীয়া আৰু পিঁয়াজটো সিজি গ'ল। এতিয়া মই মৰা পাতটো দি দিম। আমালোকেতো পূৰা বইলেই খাওঁ, এইটো বেংগলী হয়, এইটো পূৰণ দিব লাগিব। আপোনালোকে এইটো ষ্টাইলত এবাৰ খাই চাব। ইফালে আমাৰ গোটেইখিনি ইছলা মাছলিটো ফ্ৰাই হৈ গ'ল। মই এইখিনি বস্তু ইছা মাছ তিনিটা মই আলহীৰ কাৰণে চাটনি বনাই দিম, মানে বটা বনাম। লগত মই পিঁয়াজটো ফ্ৰাই কৰি ল'ম, লগতে মই ধনিয়া পাতটো দি ল'ম। ইফালে আমাৰ মৰা পাতটো একদম বইল হৈ গ'ল। এতিয়া পূৰণ দিম। এইটো কেৰাহীতে অকণমান তেল দিম। ইয়াতে মই অকণমান হালধি দিম। তেল গৰম হৈ গ'ল। কালি জিৰা, শুকান জলকীয়া, জলকীয়া অলপ ৰঙা হৈ গ'ল। এতিয়া মই পিঁয়াজ দিম। হৈ গ'ল আমাৰ। এতিয়া মই পূৰণ দিম। ইয়াতে মই ইছা মাছলিটো দিম। মৰা পাতৰ আঞ্জা হৈ গ'ল। এতিয়া এই ৰঙালাওটো আৰম্ভ কৰিম। হালধি নিমখ অকণমান দিলোঁ। আগতে মই আলুখিনি ফ্ৰাই কৰিলোঁ। আলু ফ্ৰাই হৈ গ'ল। এতিয়া এইখিনি বস্তু দিম। জিৰা, শুকান জলকীয়া, তেজপাতা, পাঁচফোৰণ, লগত কেঁচা জলকীয়া, লগত আদা, লগত পিঁয়াজ, হালধি, শুকান জলকীয়া কালাৰৰ বাবে জিৰা, নিমখ আমাৰ আন্দাজত দি ল'লোঁ। এতিয়া মছলা জ্বলি যাব। অকণমান পানী দি কেনে মছলাটো ভালকৈ ফ্ৰাই কৰি ল'ম। এই আঞ্জাটো আমাৰ ঘৰত বহুত চলে, ভাল পায়। আপোনালোকেও আশা কৰিছোঁ ভাল পাব। আপোনালোকেও এনেকৈ ট্ৰাই কৰি খাব। ফ্ৰাই কিয়া হোৱা আলু, ভাজি ৰখা ইছলা মাছ, আলু কেইটামান চেটেকাই দিলোঁ আৰু ধনিয়া পাত। হৈ গ'ল আমাৰ ৰঙালাওৰ আঞ্জা। ইফালে আমাৰ ৰঙালাওৰ আঞ্জা, ইফালে মৰা পাত, আমাৰ চাটনি। দিনৰ সাজত বাছ ইমানখিনিয়ে। আপোনালোকৰ কেনে লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। থেংক ইউ।